নমস্কাৰ সকলোকে পুনৰবাৰ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ বাবে অৰ্থাৎ তোমালোকৰ 21 তাৰিখে অনুষ্ঠিত হ'বলগীয়া পলিটিকেল সায়েন্স সাবজেক্টৰ গোটেই কিতাপখনৰ পৰা 2 মাৰ্কছৰ কেইটামান খুব ইম্পৰ্টেন্ট প্লাস কমন কুৱেশ্যন আনসাৰ আজিৰ এইটো ভিডিঅ'ত মই আলোচনা কৰিম আৰু এইটো ভিডিঅ'ৰ পৰা তোমালোকৰ এক্সামত ভালে কেইটা কুৱেশ্যনছ কমন পৰি যাব। সো তোমালোকে চিন্তা কৰিব নালাগে, তোমালোকে জাস্ট ভিডিঅ'টো কমপ্লিটলি চাবা। সো ইয়াতে তোমালোকে দেখিবলৈ পাইছা পাৰ্ট বি অৰ্থাৎ খ অংশ। আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ পলিটিকেল সায়েন্সৰ যেটো পাৰ্ট বিৰ কিতাপ আছে অৰ্থাৎ স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি এইখন কিতাপৰ গোটেই লেসনৰ 2 মাৰ্কছৰ ইম্পৰ্টেন্ট প্লাস কমন কুৱেশ্যন আনসাৰসমূহ আলোচনা কৰিম আৰু তোমালোকে নিশ্চয় জানা যে এক্সামত তোমালোকৰ 2 মাৰ্কছৰ ওপৰত টোটাল 10টা কুৱেশ্যন দিব। পাৰ্ট এৰ 5টা আৰু পাৰ্ট বিৰ 5টা, টোটাল মাৰ্কছ থাকিব তাত 20। সো তোমালোকৰ সকলো কুৱেশ্যনছ আজিৰ এইটো ভিডিঅ'ৰ পৰা কমন পৰি যাব। ইয়াতে প্ৰথম কুৱেশ্যনটো দিয়া আছে লাল বাহাদুৰ শাস্ত্ৰীৰ শাসনকালত ভাৰতে সন্মুখীন হোৱা দুটা প্ৰত্যাহ্বান উল্লেখ কৰা, অথবা এই কুৱেশ্যনটো এনেকৈ দিব পাৰে যে লাল বাহাদুৰ শাস্ত্ৰীৰ চমু প্ৰধানমন্ত্ৰীত্বৰ সময়ছোৱাত ভাৰতে 1964 পৰা 1966 চনলৈ সন্মুখীন হোৱা দুটা প্ৰত্যাহ্বান উল্লেখ কৰা। সো যদিও ইয়াতে দুটা কুৱেশ্যনছ আছে, দুয়োটা কুৱেশ্যনছ একেই মিনিং কৰি আছে, অৰ্থাৎ তোমালোকে কনফিউজ নহবা এক্সামত দিলে দুয়োটা কুৱেশ্যনৰ এনসাৰ একেই হয়। ইয়াৰে এনসাৰটো হৈছে লাল বাহাদুৰ শাস্ত্ৰীৰ চমু প্ৰধানমন্ত্ৰীত্বৰ সময়ছোৱাত ভাৰতে 1964 চনৰ পৰা 1966 চনলৈ সন্মুখীন হোৱা দুটা প্ৰত্যাহ্বান হ'ল ক নম্বৰ 1965 চনৰ এপ্ৰিল মাহত পাকিস্তানৰ দ্বাৰা গুজৰাটৰ কচৰনাৰ অঞ্চল দখলৰ চেষ্টা, খ নম্বৰ 1965 চনৰ ছেপ্টেম্বৰ মাহত পাকিস্তানৰ ভাৰত আক্ৰমণ আৰু কাশ্মীৰ দখলৰ চেষ্টা। সো এতিয়া নেক্সট কুৱেশ্যনটো লৈ ভাৰত আৰু চীনৰ সংঘাতৰ দুটা কাৰণ উল্লেখ কৰা। এইটো অলৰেডি প্ৰিভিয়াছ ইয়াৰত আহি গৈছে, সো এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেন্ট হয়। ইয়াৰে এনসাৰটো হৈছে ভাৰত আৰু চীনৰ মাজত সংঘাতৰ সৃষ্টিৰ মূল দুটা কাৰণ হ'ল ক নম্বৰ তিব্বতৰ আধ্যাত্মিক আৰু ৰাজনৈতিক নেতা দালাই লামাক ভাৰতে প্ৰদান কৰা ৰাজনৈতিক আশ্ৰয়, খ নম্বৰ পাকিস্তানত ভাৰত বিৰোধী অভিযানত চীনৰ সহায়। তাৰ পিছত নেক্সট কুৱেশ্যনটো লৈ ভাৰতৰ বৈদেশিক নীতি নিৰ্ধাৰণত প্ৰভাৱ পেলোৱা দুটা ভৌগোলিক উপাদান উল্লেখ কৰা। এই কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেন্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে। ইয়াৰ এনসাৰটো হৈছে ভাৰতৰ বৈদেশিক নীতি নিৰ্ধাৰণত প্ৰভাৱ পেলোৱা ভৌগোলিক উপাদান হ'ল ক নম্বৰ ভৌগোলিক অৱস্থান জিঅ'গ্ৰাফিকেল লোকেশ্যন, খ নম্বৰ আয়তন আৰু জনসংখ্যা সাইজ এণ্ড পপুলেশ্যন। তাৰ পিছত নেক্সট কুৱেশ্যনটো লৈ অৰ্থাৎ কুৱেশ্যন নম্বৰ 4 লৈ ভাৰত পাকিস্তান সংঘাতৰ মূল দুটা কাৰণ উল্লেখ কৰা। এইটো প্ৰিভিয়াছ ইয়াৰত ৰিপিট হোৱা কুৱেশ্যনছ হয়। ইয়াৰে এনসাৰটো হৈছে ভাৰত পাকিস্তান সংঘাতৰ মূল দুটা কাৰণ হ'ল ক নম্বৰ জম্মু আৰু কাশ্মীৰ প্ৰসংগ, খ নম্বৰ পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে ভাৰতত সৃষ্টি কৰা অৰাজক আৰু নিৰাপত্তাহীন পৰিস্থিতি। এতিয়া কুৱেশ্যন নম্বৰ 5 লৈ পঞ্চশীল চুক্তি কেতিয়া আৰু কাৰ মাজত সম্পাদিত হৈছিল। এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেন্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে। ইয়াৰ এনসাৰটো হৈছে 1954 চনত চীন আৰু ভাৰতৰ মাজত পঞ্চশীল চুক্তি স্বাক্ষৰিত হৈছিল। কুৱেশ্যন নম্বৰ 6 লৈ আগবঢ়াৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট, তোমালোকৰ যদি কোনোবাই আমাৰ এইটো চেনেলত প্ৰথমবাৰৰ বাবে আহিছা বা নতুনকৈ ভিজিট কৰিছা তেতিয়াহ'লে এতিয়াই চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিয়া, কিয়নো তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ বাবে সকলো সাবজেক্টৰ বিভিন্ন ইম্পৰ্টেন্ট প্লাস কমন কুৱেশ্যন আনসাৰৰ ভিডিঅ' আমি এইটো চেনেলৰ যোগেদি আপলোড কৰি আছোঁ আৰু লগতে তোমালোকক PDF ফাইলসমূহ আমি আমাৰ টেলিগ্ৰাম চেনেল আৰু হোৱাটছএপ চেনেলত আপলোড কৰি আছোঁ। সো তোমালোকে আমাৰ টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলত জইন হৈ ল'বা। দুয়োটা চেনেলৰ লিংক তোমালোকে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত বা কমেণ্ট বক্সত পাই যাবা, নাইবা টেলিগ্ৰাম আৰু হোৱাটছএপত গৈ সাৰ্চ কৰিবা ৰাহুল 10M বুলি, তোমালোকে জইন হ'ব পাৰিবা। সো এতিয়া কুৱেশ্যন নম্বৰ 6 লৈ ভাৰতৰ বৈদেশিক নীতিৰ দুটা মৌলিক নীতি উল্লেখ কৰা। ইয়াৰ এনসাৰটো হৈছে ভাৰতৰ বৈদেশিক নীতিৰ দুটা মৌলিক নীতি হ'ল ক নম্বৰ গোষ্ঠী নিৰপেক্ষ, খ নম্বৰ শান্তিপূৰ্ণ সহাৱস্থান। তাৰপিছত ইয়াতে নেক্সট কুৱেশ্যনটো দিয়া আছে বৈদেশিক নীতি বুলিলে কি বুজা, ভাৰতৰ বৈদেশিক নীতিৰ প্ৰধান স্থপতি কোন। এইটোও প্ৰিভিয়াছ ইয়াৰত ৰিপিট হোৱা কুৱেশ্যনছ হয় আৰু এই বৰ্ষৰ এক্সামত অহাৰ বাবে খুবেই চান্স আছে এই কুৱেশ্যনটো, সো এইটো ভালকৈ চাবা। ইয়াৰ এনসাৰটো হৈছে বৈদেশিক নীতি বুলি ক'লে সেইবোৰ নীতি নিয়মক বুজা যায় যিবোৰ সময়ত এখন ৰাষ্ট্ৰই অন্য ৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক স্থাপন কৰে। ভাৰতৰ বৈদেশিক নীতিৰ প্ৰধান স্থপতিজন হ'ল পণ্ডিত জৱাহৰলাল নেহৰু। তাৰপিছত কুৱেশ্যন নম্বৰ 8 লৈ ভাৰতৰ আণৱিক নীতিৰ দুটা উল্লেখযোগ্য দিশ লিখা। ইয়াৰে এনসাৰটো হৈছে ভাৰতৰ আণৱিক নীতিৰ দুটা উল্লেখযোগ্য দিশ হ'ল ক নম্বৰ শান্তিপূৰ্ণ উদ্দেশ্যত আণৱিক শক্তিৰ প্ৰয়োগ, খ নম্বৰ নিৰস্ত্ৰীকৰণ আৰু আণৱিক শক্তিসম্পন্ন দেশবোৰৰ আণৱিক অস্ত্ৰ শস্ত্ৰৰ সৰ্বাত্মক ধ্বংসৰ সপক্ষে মত প্ৰকাশ। এতিয়া কুৱেশ্যন নম্বৰ 9 লৈ পঞ্চশীল মানে কি বুজা, নাইবা পঞ্চশীলৰ ওপৰত এটা চমু টকা লিখা। যিহেতু 2 মাৰ্কছত সুধিছে কুৱেশ্যনটো, গতিকে চমুকৈ লিখিলেই হ'ব। এই দুই ধৰণে দিব পাৰে এইটো কুৱেশ্যনছ। ইয়াৰে এনসাৰটো হৈছে পঞ্চশীল ভাৰতৰ বৈদেশিক নীতিৰ এক উল্লেখযোগ্য বৈশিষ্ট্য। পঞ্চশীলে শান্তিপূৰ্ণ সহাৱস্থানৰ 5টা নীতিক বুজায়। 1964 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে আৰু চীনৰ প্ৰধানমন্ত্ৰী চাও ইন লাইৰ মাজত এখন চুক্তি স্বাক্ষৰিত হৈছিল আৰু দুয়োখন দেশে পাৰমাণৱিক সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত মানি চলিবলগীয়া 5টা নীতি সন্নিৱিষ্ট হৈছিল। এতিয়া কুৱেশ্যন নম্বৰ 10 লৈ নেহৰুৰ বৈদেশিক নীতিৰ দুটা উদ্দেশ্য লিখা। ইয়াৰ এনসাৰটো হৈছে নেহৰুৰ বৈদেশিক নীতিৰ মূল দুটা উদ্দেশ্য হ'ল নম্বৰ 1
দ্বিকেন্দ্ৰিক ক্ষমতা ৰাজনীতিৰ পৰা আঁতৰত থাকি স্বাধীনভাৱে বৈদেশিক নীতি ৰচনা কৰা। নম্বৰ 2 আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰাখি সকলো আন্তঃৰাষ্ট্ৰীয় বিবাদ শান্তিপূৰ্ণভাৱে মীমাংসা কৰা। তাৰপিছত ইয়াতে নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰতৰ বৈদেশিক নীতিৰ দুটা উদ্দেশ্য লিখা। এইটোও ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। ইয়াৰে এনচাৰটো হৈছে ভাৰতৰ বৈদেশিক নীতিৰ দুটা উদ্দেশ্য হ'ল নম্বৰ 1 আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু ইয়াতে শান্তি হ'ব লাগিছিল শাস্তি নহয় আৰু নিৰাপত্তা বজাই ৰাখি আন্তঃৰাষ্ট্ৰীয় বিবাদ শান্তিপূৰ্ণভাৱে মীমাংসা কৰা। তাৰপিছত 2 নম্বৰটো দিয়া আছে উপনিৱেশিকতাবাদ সাম্ৰাজ্যবাদ আৰু বৰ্ণবাদক বিৰোধিতা কৰা। তাৰপিছত কুৱেশ্যন নম্বৰ 12ত দিয়া আছে এখন দেশৰ বৈদেশিক নীতিৰ দুটা নিৰ্ধাৰক উল্লেখ কৰা। ইয়াৰে এনচাৰটো হৈছে এখন দেশৰ বৈদেশিক নীতিৰ মূল দুটা নিৰ্ণায়ক হ'ল তোমালোকে মন কৰিবা এক্সামত তোমালোকক নিৰ্ধাৰক বুলি নিদি নিৰ্ণায়ক বুলি দিব পাৰে যিহেতু দুয়োটা একেই হয়। অৰ্থাৎ ইয়াৰে মূল দুটা নিৰ্ণায়ক হ'ল ইয়াৰ ভৌগোলিক অৱস্থান আৰু ইয়াৰ ঘৰুৱা ৰাজনৈতিক ব্যৱস্থা। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ 13ত দিয়া আছে 1971 চনৰ নিৰ্বাচনৰ দুটা ফলাফল উল্লেখ কৰা। অৰ্থাৎ 1971 চনত যে নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল তাৰ ফলাফল কি আছিল বা তাৰ ৰিজাল্ট কি আছিল। ইয়াৰে এনচাৰটো হৈছে 1971 চনৰ নিৰ্বাচনৰ দুটা ফলাফল হ'ল নম্বৰ 1 1971 চনৰ নিৰ্বাচনৰ ফলত কংগ্ৰেছ দলটোৱে পুনৰ আধিপত্যমূলক স্থিতিত উপনীত হয়। নম্বৰ 2 ইন্দিৰা গান্ধীয়ে সকলো প্ৰতিবন্ধকতা আঁতৰাই অপ্ৰতিদ্বন্দ্বী নেত্ৰীত পৰিণত হৈছিল। এতিয়া নেক্সট কুৱেশ্যনটোলৈ অনা কংগ্ৰেছবাদ কি। এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট হয় চ' এইটো ভালকৈ চাবা। অৱশ্যে ইয়াতে দিলে মই সকলোবিলাক কুৱেশ্যনেই ইম্পৰ্টেণ্ট হয় কিন্তু কিছুমান ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় সেইবাবে মই জনাই দি আছোঁ। ইয়াৰে এনচাৰটো হৈছে 1967 চনৰ নিৰ্বাচনৰ সময়ত কংগ্ৰেছ বিৰোধী ধাৰাটোক বুজাবলৈ মনোহৰ লোহিয়াই অকংগ্ৰেছবাদ শব্দটো ব্যৱহাৰ কৰিছিল। এইটোও শ্বৰ্ট কুৱেশ্যনত সুধি দিব পাৰে যে অকংগ্ৰেছবাদ শব্দটো কোনে ব্যৱহাৰ কৰিছিল পোনপ্ৰথমবাৰৰ বাবে। তেতিয়া এনচাৰটো হ'ব মনোহৰ লোহিয়া। 1962 চনত চীনৰ লগত ভাৰতৰ যুদ্ধ, 1965 চনত পাকিস্তানৰ সৈতে ভাৰতৰ যুদ্ধ, দেশত দেখা দিয়া খাদ্য সংকট, অৰ্থনৈতিক দুৰৱস্থা আদিয়ে দেশখনক জুৰুলা কৰি তুলিছিল। এনে সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্ন কংগ্ৰেছ বিৰোধী দলবোৰে একগোট হৈ নিৰ্বাচনী অভিযান আৰম্ভ কৰিছিল। তাৰপিছত ইয়াতে নেক্সট কুৱেশ্যনটো দিয়া আছে তলত দিয়া শ্লোগান দুটাৰ জনজাত নেতা দুগৰাকীৰ নাম লিখা। অৰ্থাৎ ইয়াতে তলত দুটা শ্লোগান দিয়া আছে আৰু এই শ্লোগানৰ বক্তা কোন বা কোনে কৈছিল সেইটো আমাক সুধিছে। ইয়াতে ক নম্বৰত দিছে জয় জোৱান জয় কিষাণ, খ নম্বৰত দিছে আয়া ৰাম গয়া ৰাম। অৰ্থাৎ জয় জোৱান জয় কিষাণ কোনে কৈছিল লাল বাহাদুৰ শাস্ত্ৰী আৰু আয়া ৰাম গয়া ৰাম কোনে কৈছিল ৰাও বীৰেন্দ্ৰ সিঙে। চ' শ্বৰ্ট কুৱেশ্যনটো দি দিব পাৰে এই কুৱেশ্যনটো। এতিয়া কুৱেশ্যন নম্বৰ 16লৈ ভাৰতীয় ৰাজনীতিত ৰাজনৈতিক ভূমিকম্প শব্দ দুটাই কি তাৎপৰ্য বহন কৰে নাইবা এই কুৱেশ্যনটো এনেকৈ দিব পাৰে যে ভাৰতীয় ৰাজনীতিৰ ৰাজনৈতিক ভূমিকম্প শব্দটোৱে কি তাৎপৰ্য বহন কৰে। চ' দুয়োটা কুৱেশ্যন দেখিবলৈ যদিও বেলেগ বেলেগ দুয়োটা একেই মিনিং বুজায় চ' তোমালোকে কনফিউজ নহ'বা এনচাৰ ইয়াৰে একেই হ'ব। ইয়াৰে এনচাৰটো হৈছে 1967 চনত চতুৰ্থ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল। এই নিৰ্বাচন আছিল অতি দুৰ্ভাগ্যজনক কাৰণ এই নিৰ্বাচনত কংগ্ৰেছে 283খন আসনেৰে আটাইতকৈ কম আসন লাভ কৰিবলৈ সক্ষম হৈছিল। 7খন ৰাজ্যত সংখ্যাগৰিষ্ঠতা হেৰুৱাৰ উপৰিও 2খন ৰাজ্যত দলত্যাগ কাৰ্যই চৰকাৰ গঠন কৰাত বিফল হৈছিল। তদুপৰি ইন্দিৰা গান্ধীৰ মন্ত্ৰীসভাৰ আধাতকৈ বেছি সংখ্যক সদস্যই এই নিৰ্বাচনত জয়ী হ'ব পৰা নাছিল। এতিয়া কুৱেশ্যন নম্বৰ 17লৈ আয়া ৰাম গয়া ৰামৰ ব্যাখ্যা আগবঢ়োৱা। এই শ্লোগানটো কিদৰে সৃষ্টি হৈছিল এইটোও ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। ইয়াৰে এনচাৰটো হৈছে আয়া ৰাম গয়া ৰাম শ্লোগানটোৱে ভাৰতৰ ৰাজনৈতিক দলৰ সদস্যসকলক দলত্যাগ কৰা বা দল সলনি কৰা বিষয়টো বুজাবলৈ ব্যৱহাৰ কৰিছিল। 1967 চনৰ সাধাৰণ নিৰ্বাচনৰ পিছত হাৰিয়ানাৰ গয়াৰাম নামৰ এজন বিধায়কে অতি আচৰিতভাৱে 2টা সপ্তাহতে 3বাৰ দলত্যাগ কৰিছিল। তেতিয়াৰ পৰাই শ্লোগানটোৰ দ্বাৰা দলত্যাগৰ বিষয়টো বুজাবলৈ ব্যৱহাৰ কৰি অহা হৈছে। এতিয়া কুৱেশ্যন নম্বৰ 18লৈ সংযুক্ত চৰকাৰৰ ওপৰত এটি চমুটকা লিখা নাইবা সংযুক্ত চৰকাৰ মানে কি। এইটোও ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। ইয়াৰ এনচাৰটো হৈছে সাধাৰণতে সংযুক্ত চৰকাৰ বুলি ক'লে দল কেইবাটাও লগ লাগি গঠন কৰা চৰকাৰকহে বুজা যায়। যেতিয়া নিৰ্বাচনত কোনো এটা দলে একক সংখ্যাগৰিষ্ঠতা নাপায় তেতিয়া উমৈহতীয়া নিম্নতম কাৰ্যসূচীৰ ভিত্তিত একত্ৰিত হোৱা কেইবাটাও দল লগ লাগি চৰকাৰ গঠন কৰে আৰু এনেদৰে গঠন কৰা চৰকাৰক সংযুক্ত বা সন্মিলিত চৰকাৰ বুলি কোৱা হয়। তাৰপিছত ইয়াতে নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰতত মৰ্চা চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা। এইটোও ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। ইয়াৰে এনচাৰটো হৈছে ভাৰতত মৰ্চা চৰকাৰৰ দুটা বৈশিষ্ট্য হ'ল নম্বৰ 1 মৰ্চা চৰকাৰৰ 2 বা ততোধিক ৰাজনৈতিক দল সংযুক্ত হৈ থাকে। নম্বৰ 2 ইয়াতে নম্বৰ 2 হ'ব লাগিছিল টাইপিঙত মিষ্টেক হৈছে এইটো। মৰ্চা চৰকাৰত অন্তৰ্ভুক্ত থকা ৰাজনৈতিক দলসমূহৰ আদৰ্শ বেলেগ বেলেগ। এতিয়া কুৱেশ্যন নম্বৰ 20লৈ মৰ্চা চৰকাৰ বুলিলে কি বুজা, ভাৰতত মৰ্চা ব্যৱস্থা কেতিয়া আৰম্ভ হৈছিল। এই কুৱেশ্যনটো এই বৰ্ষৰ এক্সামত অহাৰ বাবে খুবেই চান্স আছে চ' এইটো ভালকৈ চাবা। ইয়াৰ এনচাৰটো হৈছে যেতিয়া নিৰ্বাচনৰ ফলাফলৰ পাছত কোনো এটা ৰাজনৈতিক দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহয় তেতিয়া একাধিক ৰাজনৈতিক দল লগ লাগি উমৈহতীয়াভাৱে এজন নেতা মনোনীত কৰি সংযুক্ত চৰকাৰ গঠন কৰে। এনেধৰণে গঠন কৰা ৰাজনৈতিক দল তথা চৰকাৰকে সংযুক্ত চৰকাৰ বোলে। অৰ্থাৎ সংযুক্ত চৰকাৰ আৰু মৰ্চা চৰকাৰ একেই হয়। ভাৰতত মৰ্চা ব্যৱস্থা 1967 চনৰ পৰা আৰম্ভ হৈছিল। শ্বৰ্ট কুৱেশ্যনত সুধি দিব পাৰে যে ভাৰতত মৰ্চা ব্যৱস্থা বা মৰ্চা চৰকাৰ কেতিয়া আৰম্ভ কৰা হৈছিল।
বা কেতিয়াৰ পৰা আৰম্ভ হৈছিল এতিয়া কুৱেশ্যনছ নম্বৰ 21 লৈ ৰাজনৈতিক ভূমিকম্প কি এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় ইয়াৰ এনসাৰটো হৈছে 1967 চনত কেন্দ্ৰ আৰু ৰাজ্য উভয়তে নিৰ্বাচনৰ ফলাফলে কংগ্ৰেছৰ দুৰ্গ জোকাৰণিৰ সৃষ্টি কৰিছিল ৰাজনৈতিক পৰ্যালোচকৰ মতে এই নিৰ্বাচনৰ ফলাফল আছিল এক ৰাজনৈতিক ভূমিকম্প তাৰ পিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 22 দিয়া আছে ভাৰতৰ প্ৰথম বিৰোধী দলটোৰ নাম কি এই দলটোৱে প্ৰথম সাধাৰণ নিৰ্বাচনত কিমানখন আসন লাভ কৰিছিল এইটোও প্ৰিভিয়াছ ইয়াৰত আহি যোৱা কুৱেশ্যনছ হয় সো এইটোও ভালকৈ চাবা ইয়াৰে এনসাৰটো হৈছে ভাৰতৰ প্ৰথম বিৰোধী দলটোৰ নাম হ'ল ভাৰতীয় সাম্যবাদী দল এই দলটোৰ প্ৰথম সাধাৰণ নিৰ্বাচনত 16খন আসন লাভ কৰিছিল আৰু এই দলটোক চমুকৈ CPI বুলি কোৱা হয় এই দলটো গঠন কৰা হৈছিল 1924 চনত অৰ্থাৎ 1924 এই দলটোৰ এজন নেতৃত্ব বহন কৰা প্ৰখ্যাত নেতাৰ নাম হ'ল AK গোপালন ইয়াতে মই ইম্পৰ্টেণ্টত যেটো নোট দিছো এই নোটটো তোমালকে লিখি থৈ দিবা বা ভালকৈ চাবা এইটো খুবেই ইম্পৰ্টেণ্ট হয় তোমালক খুদি দিব পাৰে যে ভাৰতীয় সাম্যবাদী দলটো কেতিয়া গঠন কৰা হৈছিল আৰু এই দলটোৰ এজন প্ৰখ্যাত নেতাৰ নাম লিখা এনেকৈ দিব পাৰে সো এতিয়া কুৱেশ্যনছ নম্বৰ 23 লৈ ভাৰতীয় জনতা পাৰ্টিৰ দুজন শীৰ্ষ নেতাৰ নাম লিখা ইয়াৰ এনসাৰটো হৈছে অটল বিহাৰী বাজপেয়ী আৰু লালকৃষ্ণ আদৱানী তাৰ পিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 24 দিয়া আছে ভাৰতৰ যিকোনো দুটা ৰাষ্ট্ৰীয় দলৰ নাম আৰু প্ৰতীক উল্লেখ কৰা এই কুৱেশ্যনটো প্ৰিভিয়াছ ইয়াৰত আহি গৈছে অলৰেডি সো এইটো ভালকৈ চাবা ইয়াৰ এনসাৰটো হৈছে ভাৰতৰ যিকোনো দুটা ৰাষ্ট্ৰীয় দলৰ নাম আৰু প্ৰতীক তলত উল্লেখ কৰা হ'ল ক নম্বৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতীক হৈছে হাত তাৰ পিছত খ নম্বৰটো দিয়া আছে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতীক হৈছে পদুম ফুল যাক চমুকৈ বিজেপি বুলিও কোৱা হয় এতিয়া কুৱেশ্যনছ নম্বৰ 25 লৈ কোন তাৰিখে ভাৰতীয় সংবিধানৰ খচৰাত স্বাক্ষৰ কৰা হৈছিল আৰু ই কেতিয়া বলবৎ হৈছিল এইটো 2022 ৰ HS ফাইনেল এক্সামত অলৰেডি আহি গৈছে ইয়াৰ এনসাৰটো হৈছে 1949 চনৰ 26 নৱেম্বৰত ভাৰতীয় সংবিধানৰ খচৰা স্বাক্ষৰিত হৈছিল আৰু 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতীয় সংবিধান বলবৎ হৈছিল সো মনত ৰাখিবা তোমালকে এইটো এনেও আমি জানি থব লাগে এই কুৱেশ্যনটো তাৰ পিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 26 ত দিয়া আছে ভাৰতৰ নিৰ্বাচন আয়োগ কেতিয়া গঠিত হৈছিল প্ৰথম গৰাকী নিৰ্বাচনী আয়োগটো কোন আছিল এইটোও প্ৰিভিয়াছ ইয়াৰত আহি যোৱা কুৱেশ্যনছ হয় ইয়াৰ এনসাৰটো হৈছে 1950 চনৰ জানুৱাৰী মাহত ভাৰতৰ নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল ইয়াৰ প্ৰথম নিৰ্বাচন আয়োগটোৰ নাম আছিল হুকুমাৰ হেন তাৰ পিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 27 ত দিয়া আছে 1952 ৰ পৰা 67 নিৰ্বাচনৰ ভিতৰত কিছু সময়ৰ বাবে কংগ্ৰেছ ক্ষমতাত নথকা দুখন ৰাজ্যৰ নাম লিখা ইয়াৰ এনসাৰটো হৈছে কেৰালা আৰু বিহাৰ সো ইয়াতে মই যিমানবিলাক কুৱেশ্যন আনসাৰ আলোচনা কৰি আছো সকলোবিলাকে খুবেই ইম্পৰ্টেণ্ট হয় গতিকে তোমালকে ভালকৈ নোট কৰিবা তাৰ পিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 28 ত দিয়া আছে ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া আৰু কোনে প্ৰতিষ্ঠা কৰিছিল এইটোও ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় ইয়াৰ এনসাৰটো হৈছে এলান অক্টোভিয়াম হিউমে 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন কৰিছিল তাৰ পিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 29 ত দিয়া আছে ভাৰতীয় জনসংঘ কেতিয়া গঠন হৈছিল ইয়াৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ এনসাৰটো হৈছে ভাৰতীয় জনসংঘ 1951 চনত গঠিত হৈছিল ইয়াৰ প্ৰতিষ্ঠাপক সদস্য আছিল শ্যামা প্ৰসাদ মুখাৰ্জী তাৰ পিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 30 দিয়া আছে ৰাজ্য পুনৰ্গঠন আয়োগ কেতিয়া গঠন কৰা হৈছিল এই আইনৰ অধীনত সৃষ্টি হোৱা এখন ৰাজ্যৰ নাম লিখা এইটোও প্ৰিভিয়াছ ইয়াৰত আহি যোৱা কুৱেশ্যনছ হয় ইয়াৰ এনসাৰটো হৈছে ৰাজ্য পুনৰ্গঠন আয়োগ 1953 চনত গঠন কৰা হৈছিল এই আইনৰ অধীনত সৃষ্টি হোৱা ৰাজ্য হ'ল অসম বিহাৰ ইত্যাদি ইয়াতে এখন ৰাজ্যৰ নাম লিখিব দিছে কিন্তু দুয়োটা দি দিছো তোমালকে এক্সামত 2 মাৰ্কছ থাকিলে যিকোনো এখন ৰাজ্যৰ নাম লিখিবা আৰু যদি ডাইৰেক্ট তোমালকক দি দিলে যে ৰাজ্য পুনৰ্গঠন আয়োগৰ অধীনত সৃষ্টি হোৱা দুখন ৰাজ্যৰ নাম লিখা তেতিয়াহ'লে তোমালকে লিখিব লাগিব অসম বিহাৰ আৰু এখনৰ নাম লিখিব দিলে এখনৰে লিখিবা এতিয়া কুৱেশ্যনছ নম্বৰ 31 লৈ দেশ বিভাজনে ক্ষতিগ্ৰস্ত কৰা দুখন ৰাজ্যৰ নাম লিখা ইয়াৰ এনসাৰটো হৈছে বেংগল আৰু পাঞ্জাব অৰ্থাৎ যেতিয়া আমাৰ দেশ বিভাজন হৈছিল তেতিয়া দুখন ৰাজ্যৰ বেয়াকৈ ক্ষতি হৈছিল আৰু সেই দুখন ৰাজ্য হৈছে বেংগল আৰু পাঞ্জাব তাৰ পিছত কুৱেশ্যনছ নম্বৰ 32 দিয়া আছে এসময়ত কেন্দ্ৰীয় শাসিত অঞ্চল আৰু বৰ্তমান ৰাজ্যৰ মৰ্যাদা পোৱা দুখন ৰাজ্যৰ নাম লিখা ইয়াৰ এনসাৰটো হৈছে অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ড অৰ্থাৎ এসময়ত এই দুখন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলৰ অন্তৰ্গত আছিল কিন্তু বৰ্তমান এই দুখন ৰাজ্যৰ মৰ্যাদা পাইছে এতিয়া কুৱেশ্যনছ নম্বৰ 33 লৈ ৰাজ্য পুনৰ্গঠন আয়োগৰ মূল কাম কি আছিল ইয়াৰ প্ৰধান পৰামৰ্শটো কি আছিল ইয়াৰ এনসাৰটো হৈছে 1953 চনত ভাৰত চৰকাৰে গঠন কৰা ৰাজ্য পুনৰ্গঠন আয়োগৰ মূল কাম আছিল ৰাজ্যসমূহৰ সীমা নতুনকৈ নিৰ্ধাৰণ কৰা এই আয়োগে আগবঢ়োৱা আটাইতকৈ গুৰুত্বপূৰ্ণ পৰামৰ্শটো আছিল ভাষাৰ ভিত্তিক ৰাজ্যৰ পুনৰ্গঠন অৰ্থাৎ ইয়াতে কুৱেশ্যন এনসাৰবোৰ মই বুজাই দিয়া নাই তোমালোকক অকমান স্পিডলি পঢ়ি যাই আছো যেহেতু তোমালোকৰ এক্সামলৈ বেছি সময় নাই সেইবাবে কম সময়তে মই বেছি কুৱেশ্যন যাতে ডিসকাস কৰিব পাৰো সেইবাবে অকমান ফাষ্টত গৈ আছো তোমালোকে জাস্ট কুৱেশ্যন এনসাৰবোৰ নোট কৰিবা এতিয়া কুৱেশ্যনছ নম্বৰ 34 লৈ স্বাধীনতাৰ পূৰ্বে মুছলিম লীগে দি ৰাষ্ট্ৰৰ সূত্ৰ আগবঢ়াইছিল এই সূত্ৰৰ অন্তৰ্ভুক্ত ৰাষ্ট্ৰ দুখন কি ইয়াৰ এনসাৰটো হৈছে ভাৰত আৰু পাকিস্তান তাৰ পিছত ইয়াতে নেক্সট কুৱেশ্যনটো দিয়া আছে ৰাজ্য পুনৰ্গঠন আইনৰ অধীনত কিমানখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰা হৈছিল ইয়াৰ এনসাৰটো হৈছে 14খন ৰাজ্য আৰু 6খন কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰা হৈছিল তাৰ পিছত ইয়াতে নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰত বিভাজনৰ দুটা কাৰণ উল্লেখ কৰা অৰ্থাৎ কি কাৰণে ভাৰতৰ বিভাজন কৰা হৈছিল তাৰ দুটা কাৰণ লিখিব দিছে আমাক ইয়াৰ এনসাৰটো হৈছে
ভাৰত বিভাজিত কৰাৰ অন্তৰালত বহুতো কাৰণ আছিল তাৰ ভিতৰত নম্বৰ 1 মুছলিম লীগৰ সাম্প্ৰদায়িক ৰাজনীতি নম্বৰ 2 ব্ৰিটিছ চৰকাৰৰ বিভাজন আৰু শাসন নীতি তাৰপিছত কুৱেশ্যনছ নম্বৰ 37ত দিয়া আছে স্বাধীনতাৰ পিছত ভাৰতে সন্মুখীন হোৱা তিনিটা মূল প্ৰত্যাহ্বান লিখা ইয়াতে দুটা হ'ব লাগিছিল কুৱেশ্যনছটোত তোমালোকে কাৰেকশ্যন কৰি ল'বা এইটো ইয়াৰে এনসাৰটো হৈছে 1947 চনৰ 15 আগষ্টত স্বাধীনতা লাভ কৰাৰ লগে লগে ভাৰতত ভালেমান সমস্যাৰ সন্মুখীন হৈছিল তাৰ ভিতৰত তলত উল্লেখ কৰা দুটা অন্যতম আছিল নম্বৰ 1 বিভিন্ন জাতি ধৰ্মৰ ভাষা-ভাষীৰ লোকে বাস কৰা ভাৰতৰ ঐক্য আৰু সংহতি প্ৰতিষ্ঠা কৰা নম্বৰ 2 গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা তাৰপিছত aha কোৱেশ্চনছ নম্বৰ 38 লৈ বোম্বাই পৰিকল্পনা কি আছিল এইটো প্ৰিভিয়াছ ইয়াৰত আহি যোৱা কোৱেশ্চনছ হয় ইয়াৰ এনসাৰটো হৈছে 1944 চনত কিছু সংখ্যক উদ্যোগপতিয়ে বোম্বাইত মিলিত হৈ ভাৰতত পৰিকল্পিত অৰ্থনীতি প্ৰতিষ্ঠা কৰিবৰ বাবে এটা যৌথ প্ৰস্তাৱৰ খচৰা প্ৰস্তুত কৰে যাক বোম্বাই পৰিকল্পনা বুলি জনা যায় বা বোম্বাই প্লেন বুলি জনা যায় এতিয়া কোৱেশ্চনছ নম্বৰ 39 লৈ হেউজ বিপ্লৱ বুলিলে কি বুজা এইটোও ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় ইয়াৰ এনসাৰটো হৈছে 1960 ৰ দশকত ভাৰতে পুৰণি কৃষিৰ কৌশলসমূহ পৰিহাৰ কৰি তাৰ ঠাইত আধুনিক কৃষি পদ্ধতি উন্নত বিচাৰ আদি ব্যৱহাৰ কৰে ফলত কৃষি খণ্ডত এক আমূল পৰিৱৰ্তন সাধন হয় গতিকে হেউজ বিপ্লৱ বুলিলে এই ব্যৱস্থাটোকে বুজা যায় তাৰপিছত নেক্সট কোৱেশ্চনটো লৈ শ্বেত বিপ্লৱ বুলিলে কি বুজা এই কোৱেশ্চনটো এই বৰ্ষৰ এক্সামৰ বাবে ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় ইয়াৰ এনসাৰটো হৈছে গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত দ্ৰব্য কেন্দ্ৰ কৰি সংঘটিত হোৱা পৰিৱৰ্তন বা বিপ্লৱক শ্বেত বা দুগ্ধ বিপ্লৱ বুলিও কোৱা হয় শ্বেত বিপ্লৱ নিদি দুগ্ধ বিপ্লৱ বুলিও দিব পাৰে তাৰপিছত কোৱেশ্চনছ নম্বৰ 41ত দিয়া আছে ভাৰতবৰ্ষত কেই ধৰণৰ পৰিকল্পনা প্ৰস্তুত হয় ইয়াৰ এনসাৰটো হৈছে ভাৰতত দুই ধৰণৰ পৰিকল্পনা প্ৰস্তুত কৰা হয় নম্বৰ 1 টো হৈছে পঞ্চবাৰ্ষিক পৰিকল্পনা নম্বৰ 2 হৈছে বাৰ্ষিক পৰিকল্পনা সো এই কোৱেশ্চনটো ভালকৈ চাই থবা এতিয়া কোৱেশ্চনছ নম্বৰ 42 লৈ কোন বছৰত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল আৰু পৰিকল্পনা আয়োগৰ প্ৰথম গৰাকী অধ্যক্ষ কোন আছিল এইটো প্ৰিভিয়াছ ইয়াৰত আহি যোৱা কোৱেশ্চনছ হয় ইয়াৰ এনসাৰটো হৈছে 1950 চনত আৰু জৱাহৰলাল নেহৰু আছিল প্ৰথমজন অধ্যক্ষ অৰ্থাৎ 1950 চনত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল আৰু ইয়াৰে প্ৰথমজন অধ্যক্ষ আছিল পণ্ডিত জৱাহৰলাল নেহৰু তাৰপিছত কোৱেশ্চনছ নম্বৰ 43 দিয়া আছে জৰুৰীকালীন অৱস্থাই কি হৈছাই আভ্যন্তৰীণ অস্থিৰতাৰ বাবে ঘোষণা কৰা জৰুৰীকালীন অৱস্থাৰ যিকোনো এটা প্ৰভাৱ লিখা ইয়াৰ এনসাৰটো হৈছে ভাৰতীয় সংবিধানে তিনিবিধ জৰুৰীকালীন অৱস্থাৰ বিষয়ে উল্লেখ কৰিছে সংবিধানৰ 352 নং অনুচ্ছেদৰ পৰা 350 নং অনুচ্ছেদটো উল্লেখ কৰা জৰুৰী অৱস্থা কেইটা হ'ল ক্ৰমে জাতীয় জৰুৰী অৱস্থা ৰাজ্যত সাংবিধানিক অচলা ব্যৱস্থাৰ জৰুৰী অৱস্থা আৰু বিত্তীয় জৰুৰী অৱস্থা জৰুৰী অৱস্থা ঘোষিত হ'লে সকলো শাসন ব্যৱস্থা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ লিখিত অনুমোদনত লাভ কৰি ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিব পাৰে তাৰপিছত নেক্সট কোৱেশ্চনটো লৈ জাতীয় জৰুৰী ঘোষণাৰ দুটা কাৰণ লিখা অৰ্থাৎ কি কাৰণে জাতীয় জৰুৰী ঘোষণা কৰা হয় তাৰে দুটা কাৰণ লিখিব দিছে ইয়াৰ এনসাৰটো হৈছে জাতীয় জৰুৰী ঘোষণাৰ দুটা কাৰণ হ'ল ক নম্বৰ যুদ্ধ বা যুদ্ধৰ সম্ভাৱনা খ নম্বৰ আভ্যন্তৰীণ সশস্ত্ৰ বিপ্লৱ তাৰপিছত কোৱেশ্চনছ নম্বৰ 45 লৈ ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ দুটা প্ৰধান বৈশিষ্ট্য লিখা ইয়াৰ এনসাৰটো হৈছে ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ দুটা প্ৰধান বৈশিষ্ট্য হ'ল নম্বৰ 1 অৰ্থনৈতিক উদাৰীকৰণ অৰ্থাৎ ৰাষ্ট্ৰক অপ্ৰয়োজনীয় নিয়ন্ত্ৰণৰ পৰা মুক্ত কৰাটো হ'ল নতুন অৰ্থনৈতিক নীতিৰ এটা বৈশিষ্ট্য নম্বৰ 2 নতুন অৰ্থনৈতিক নীতিৰ আন এটা বৈশিষ্ট্য হ'ল ব্যক্তিগত খণ্ডক ভাৰতৰ অৰ্থনৈতিক কাৰ্যকলাপত অংশগ্ৰহণ কৰিবলৈ অনুমতি প্ৰদান তাৰপিছত ইয়াতে নেক্সট কুৱেশ্চনটো দিয়া আছে কেতিয়া আৰু কিয় মণ্ডল বিষয়টো ভাৰতীয় ৰাজনীতিত উত্থাপন কৰা হৈছিল এইটোও ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় ইয়াৰ এনসাৰটো হৈছে 1990 চনত নেশ্যনেল ফ্ৰণ্ট চৰকাৰৰ নেতৃত্বত মণ্ডল বিষয়টো ভাৰতীয় ৰাজনীতিত উত্থাপিত হৈছিল তাৰপিছত কুৱেশ্চনছ নম্বৰ 47ত দিয়া আছে ভাৰতত সাম্প্ৰদায়িকতাবাদৰ উৎপত্তিৰ দুটা কাৰণ লিখা অৰ্থাৎ কি কাৰণে ভাৰতবৰ্ষত সাম্প্ৰদায়িকতাবাদৰ সৃষ্টি হয় বা উৎপত্তি হয় তাৰে কাৰণ লিখিব দিছে ইয়াৰে এনসাৰটো হৈছে ভাৰতত সাম্প্ৰদায়িকতাবাদৰ উৎপত্তিৰ দুটা কাৰণ হ'ল নম্বৰ 1 ব্ৰিটিছ শাসনৰ সুভাৰ আৰু ভাৰতীয় ৰাজনৈতিক নেতাক 485 পৰা 2017 ওপৰত বিভাজনৰ শাসন নীতিৰ প্ৰয়োগ নম্বৰ 2 সাম্প্ৰদায়িক সংগঠন বা বিভিন্ন ধৰ্মাৱলম্বী মানুহবোৰৰ মাজত নিজৰ সম্প্ৰদায়ৰ প্ৰতি থকা অত্যধিক প্ৰেম তাৰপিছত কুৱেশ্চনছ নম্বৰ 48 লৈ সাম্প্ৰদায়িকতাবাদ ৰোধ কৰাৰ দুটা উপায় উল্লেখ কৰা এইটোও ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় ইয়াৰে এনসাৰটো হৈছে সাম্প্ৰদায়িকতাবাদ ৰোধ কৰাৰ দুটা উপায় হ'ল নম্বৰ 1 সংখ্যালঘু সম্প্ৰদায়সমূহৰ মনত বৈষম্যৰ মনোভাৱ সৃষ্টি নহ'বলৈ আৰ্থিক অসমতা আৰু বৈষম্য দূৰ কৰা নম্বৰ 2 সংখ্যাগৰিষ্ঠ আৰু সংখ্যালঘুসকলৰ মাজত পাৰস্পৰিক বিশ্বাসৰ সৃষ্টি তাৰপিছত কুৱেশ্চনছ নম্বৰ 49 লৈ সাম্প্ৰদায়িকতাবাদ কি ইয়াৰে এনসাৰটো হৈছে সাম্প্ৰদায়িকতাবাদ বুলিলে ধৰ্মীয় সম্প্ৰদায়সমূহৰ পৰস্পৰৰ প্ৰতি বিৰোধিতা বা ধৰ্মোন্নদনক বুজায় তাৰপিছত ইয়াতে কুৱেশ্চনছ নম্বৰ 50 দিয়া আছে পূবলৈ চোৱা নীতি কি নাইবা লুক ইষ্ট পলিচি কি এই দুটা কুৱেশ্চনছ একেই হয় আৰু এই কুৱেশ্চনছটো প্ৰিভিয়াছ ইয়াৰটো আহি গৈছে ইয়াৰ এনসাৰটো হৈছে ভাৰতে পূব এছিয়াৰ দেশসমূহৰ সৈতে অৰ্থনৈতিক সম্পৰ্ক শক্তিশালী কৰিবলৈ এক বিশেষ নীতি গ্ৰহণ কৰিছিল এই নীতিকে পূবলৈ চোৱা নীতি বুলি কোৱা হয় বা লুক ইষ্ট পলিচি বুলি কোৱা হয় তাৰপিছত ইয়াতে কুৱেশ্চনছ নম্বৰ 51ত দিয়া আছে চিমলা চুক্তিৰ দুটা বিষয় উল্লেখ কৰা ইয়াৰ এনসাৰটো হৈছে চিমলা চুক্তিৰ দুটা বিষয় হ'ল নম্বৰ 1
শান্তিপূৰ্ণ আলোচনাৰ জৰিয়তে পাৰস্পৰিক বিবাদ আৰু সংঘাত নিৰাময় কৰা। নম্বৰ 2 পৰস্পৰৰ ভৌগোলিক অখণ্ডতাৰ বিৰুদ্ধে শক্তি প্ৰয়োগ নকৰা। তাৰপিছত ইয়াৰে কুৱেশ্যন নম্বৰ 52 দিয়া আছে চিমলা চুক্তিৰ দুটা চৰ্ত উল্লেখ কৰা। ইয়াৰে এনচাৰটো হৈছে 1952 চনত ভাৰত আৰু পাকিস্তানৰ মাজত স্বাক্ষৰিত হোৱা চিমলা চুক্তি অনুসৰি ইয়াৰ দুটা চৰ্ত হ'ল। এক্সামত তোমালোকক শৰ্ট কুৱেশ্যন সুধি দিব পাৰে যে চিমলা চুক্তি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল। তেতিয়া তোমালোকে লিখিব লাগিব ভাৰত আৰু পাকিস্তানৰ মাজত, আৰু চনটো আছিল 1972। ইয়াৰ দুটা চৰ্ত হ'ল ক নম্বৰ দুয়োখন ৰাষ্ট্ৰৰ দ্বিপাক্ষিক শান্তিপূৰ্ণ আলোচনাৰ পাৰস্পৰিক বিবাদ আৰু সংঘাত নিষ্পত্তি কৰা। খ নম্বৰ পৰস্পৰৰ ভৌগোলিক অখণ্ডতাৰ বিৰুদ্ধে শক্তি প্ৰয়োগ নকৰা। এতিয়া কুৱেশ্যন নম্বৰ 53 লৈ এখন দেশৰ বৈদেশিক নীতিত প্ৰভাৱ পেলোৱা কাৰকসমূহ কি কি? এইটোও ভেৰি ইম্পৰ্টেণ্ট হয়। ইয়াৰ এনচাৰটো হৈছে এখন দেশৰ বৈদেশিক নীতিত প্ৰভাৱিত কৰিব পৰা কিছুমান উপাদান এনেধৰণৰ। ক নম্বৰ দেশখনৰ ভৌগোলিক অৱস্থান। খ নম্বৰ অৰ্থনৈতিক উন্নয়ন। গ নম্বৰ সাৰ্বভৌমত্ব ৰক্ষা কৰা। খ নম্বৰ জনমত। ঙ নম্বৰ জাতীয় স্বাৰ্থ। আৰু প্ৰথম ছ নম্বৰ আদৰ্শ আৰু আন্তৰ্জাতিক পৰিৱেশ। চ' এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট আছিল, গতিকে এইটোও ভালকৈ চাবা। আৰু আজিৰ এইটো ভিডিঅ'ত মই যিমানবিলাক কুৱেশ্যন এনচাৰ আলোচনা কৰিছোঁ ইয়াৰ পৰা তোমালোকৰ ভালেকেইটা কুৱেশ্যনছ এক্সামত কমন পৰি যাব। আৰু সকলোবিলাক কুৱেশ্যনছে তোমালোকৰ এই বৰ্ষৰ এক্সামৰ বাবে ভেৰি ইম্পৰ্টেণ্ট হয়। এক্সামৰ বাবে তোমালোকে এইখিনি কুৱেশ্যন চাবই লাগিব। আৰু লগতে তোমালোকক মই এটা কথা জনাই দিওঁ যে তোমালোকে অনলি কমনৰ ওপৰত ভৰসা কৰি বা মডেল কুৱেশ্যনৰ ওপৰত ভৰসা কৰি এক্সাম দিবলৈ নাযাবা। নিজৰ ফালৰ পৰা যিখিনি পাৰা সেইখিনিও প্ৰিপাৰেশ্যন কৰিবা, কাৰণ কেৱল কমন বা মডেল কুৱেশ্যন চাই তোমালোকে 5 মাৰ্কহে আনিব পাৰিবা এক্সামত। কিন্তু যদি তোমালোকে এটা ভাল ফলাফল দেখুৱাব বিচাৰিছা বা ভাল ফলাফল আশা কৰিছা, তেতিয়াহ'লে তোমালোকে নিজৰ ফালৰ পৰাও কিছুমান প্ৰিপাৰেশ্যন কৰিব লাগিব। আৰু মই যিখিনি পাৰোঁ তোমালোকক এইটো চেনেলৰ যোগেদি সহায় কৰি আছোঁ বিভিন্ন ধৰণৰ ভিডিঅ'সমূহ দি। বাকী তোমালোকে নিজৰ ফালৰ পৰা যিখিনি পাৰা সেইখিনিও ট্ৰাই কৰিবা। আৰু আজিৰ এই ভিডিঅ'টো চাই যদি ভাল পালা তেতিয়াহ'লে তোমালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। যিহেতু তোমালোকৰ বাবে ইমান কষ্ট কৰি আমি ভিডিঅ'বোৰ প্ৰস্তুত কৰি আছোঁ, চ' তোমালোকৰ যদি কোনোবাই আমাৰ এইটো চেনেলত নতুনকৈ আহিছা বা প্ৰথমবাৰৰ বাবে আহিছা, চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলত প্ৰেছ কৰি থৈ দিবা, যাতে আমি কিবা ভিডিঅ'ছ দিয়াৰ লগে লগে তোমালোকে নটিফিকেশ্যনছ পাই যোৱা। চ' আজিৰ এইটো ভিডিঅ'ত এইখিনি আছিল। তেতিয়ালৈকে থেংক ইউ ছ' মাছ। জয় অসম, বন্দে মাতৰম।